এতিয়াৰে পৰা শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাৰ অন্তৰায় নহয় কাৰণ ৰাজ্য তথা দেশৰ শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সাজু হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সকলো শিক্ষাৰ্থীৰে উচ্চ শিক্ষা আহৰণৰ সপোন সঁচা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে উন্নত মানৰ শিক্ষা লাভৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতিবন্ধকতা নাহে সেই কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ঘোষণা কৰা হৈছে 100 কোটি টকাৰ জলপানী পঢ়েগা নৰ্থ ইষ্ট তভি তো বঢ়েগা নৰ্থ ইষ্ট শীৰ্ষক এক বিশেষ মিছন আৰম্ভ কৰিছে বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা বৰ্তমান সময়ত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ শিক্ষাৰ মানদণ্ড যথেষ্টখিনি উন্নত হৈ গৈছে আৰু অন্য প্ৰতিষ্ঠানসমূহতকৈ কিছু বিশেষ ধৰণে তেওঁলোকৰ শিকোৱা প্ৰক্ৰিয়া পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্টখিনি লাভৱান হৈছে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলক মই জনাব বিচাৰিছোঁ যে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেখেতসকলে শিক্ষা গ্ৰহণ কৰিলে যথেষ্ট উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব এতিয়াৰে পৰা শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাৰ অন্তৰায় নহয় কাৰণ ৰাজ্য তথা দেশৰ শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সাজু হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সকলো শিক্ষাৰ্থীৰে উচ্চ শিক্ষা আহৰণৰ সপোন সঁচা কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে উন্নত মানৰ শিক্ষা লাভৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতিবন্ধকতা নাহে সেই কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ঘোষণা কৰা হৈছে 100 কোটি টকাৰ জলপানী পঢ়েগা নৰ্থ ইষ্ট তভি তো বঢ়েগা নৰ্থ ইষ্ট শীৰ্ষক এক বিশেষ মিছন আৰম্ভ কৰিছে বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা বৰ্তমান সময়ত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ শিক্ষাৰ মানদণ্ড যথেষ্টখিনি উন্নত হৈ গৈছে আৰু অন্য প্ৰতিষ্ঠানসমূহতকৈ কিছু বিশেষ ধৰণে তেওঁলোকৰ শিকোৱা প্ৰক্ৰিয়া পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্টখিনি লাভৱান হৈছে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলক মই জনাব বিচাৰিছোঁ যে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেখেতসকলে শিক্ষা গ্ৰহণ কৰিলে যথেষ্ট উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব